কাটিব আপোনালোকে গছ কিয় কাটিব সেইটো কওক কোনে পাৰ্মিশ্যন দিছিলে ডিচিয়ে দিছিলে নে আপোনালোকক ফৰেষ্টাৰে দিছিলে নে না এপি ডিচিয়ে দিছিলে আপোনালোকৰ পাৰ্মিশ্যনখন দেখক আপোনালোকে এজিচিৰ নৰ্মছৰ মতে আমাৰ এক্সট্ৰা হাই ভল্টেজ লাইনৰ তলত একো গছ থাকিব নোৱাৰে আপোনালোকৰতো এতিয়া কষ্ট কৰা নাই পালন আমি কৰিছোঁ এইবিলাক চৰকাৰে ৰোৱা নাই প্ৰথম কথা আমি চৰকাৰে ৰোৱা নাই আমি প্ৰতিপালন কৰিছোঁ আমি দীঘল কৰিছোঁ আৰু যেতিয়া য'ত কাটিব লাগে আমি কাটিম আপোনালোকে কিয় কৰিব এইবিলাক আপোনালোকে আমাৰ চক মোক কথাটো বুজাই দিছোঁ আপুনি বুজি পোৱা নাই আমি চব গছ পতা নাই আৰে চব গছ মানে আপোনালোকে সোণাৰু গছ কাটিছে যিবিলাক গছৰ পৰা আমি ইয়াত এটা ৰুৰেল টুৰিজিম বনাবলৈ বিচাৰিছোঁ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ বনাবলৈ গৈ আছোঁ আপুনি আপোনালোকেতো আমাৰ হেৰি লোৱা নাই গছ আপোনাক কি গছ ৰুবলৈ আপোনালোকৰ পাৰ্মিশ্যন ল'ব লাগে নি কোনখন চৰকাৰে বনালে গছ ৰুবলৈ পাৰ্মিশ্যন ল'ব লাগে বুলি কৈ ল'ব দিয়ক মোৰ কথাটো শুনি লওক আপুনি আমাৰ লাইনৰ তলত আমাৰ এটা কৰিডৰ থাকে সেই কৰিডৰত আপোনাৰ 17 মিটাৰ আৰে গছজোপা একদম গুৰিত কাটিবলৈ আপোনাক কোনে পাৰ্মিশ্যন দিলে গোটেই গুৰিত কাটি গৈছে আপোনালোকে 17 মিটাৰলৈকে আমাক একো গছ গছনি ৰুব নোৱাৰে আৰু পাৰ্মিশ্যন আপুনি এইবিলাক পে'মেণ্ট কৰিছোঁ এইবোৰ পাৰ্মিশ্যন দেখক এতিয়া আপুনি এইবোৰ নিউজত ক'ব আৰু গোটেই আমাৰ মানুহৰ মিটিং হ'ব যিদিনাখন আপোনাৰ নাম কি মোৰ মিন্ময় বৰা মিন্ময় ঘৰ ক'ত আপোনাৰ মোৰ ডিমৌ ক'ত ডিমৌ কুশল বছ আপোনাৰ ফোন নাম্বাৰটো কওক 8486919215 আপোনাক মাতিম আমি গোটেই সোণাৰু কাঞ্চনৰ মিটিং হ'ব ডিচি ছাৰকো মাতিম ফৰেষ্টকো মাতিম APDCL মানুহক মাতিম তাত আপোনালোকে আমাক যুক্তিৰে বুজাই দিব তাৰপিছত গছ কাটিব অতি দুৰ্ভাগ্যজনক কথা আৰু যিহেতু গছ ৰোৱাজনে গম পায় গছজোপা প্ৰতিপালন কৰি ডাঙৰ হোৱালৈকে কিমান দিন লাগে চ' কাটিবলৈ তেনেই সহজ কিন্তু তাক ডাঙৰ কৰি এজোপা মানে মেচিয়ৰ্ড গছ বনাবলৈ কিমান সময় লাগে আচলতে এতিয়া একো নোচোৱা নেমেলাকৈ পটককৈ আজি আমাৰ ইয়াত 6-7 জোপা গছ পটককৈ কাটি পেলালে তেখেতলোকে এইটো অনুভৱ নকৰে আমি যিহেতু অনুভৱ কৰিছোঁ আচলতে গছবিলাক আমি একেবাৰে জন্মৰ পৰা এতিয়া ডাঙৰ কৰা হৈছে প্ৰতিপালন কৰা হৈছে ইয়াত কোনো চৰকাৰী প্লেন নহয় এইখিনি আমাৰ নিজৰ ব্যক্তিগত নিচিনাই হৈছে আমাৰ মানে ৰাইজৰ হয় ইয়াৰ ৰাইজে নিজে কষ্ট কৰি পানি ৰোৱা গছ হয় চ' দুখ লাগিছে আৰু এনেকুৱা হ'ব নালাগে আৰু এইটোৰ প্ৰতি আমি উঘালি পিনে কেইবাত ৰুব পাৰিলেহেঁতেন কিন্তু কাটি পেলাইছে আৰু তেওঁলোকে যিটো কৰিডৰ বুলি কৈছে কৰিডৰ যদি হয় তেনেকৈ তেতিয়া বহুত গছ কাটি পেলাব লাগিব কাৰণ এইপিনেও আপুনি যদি দেখা পায় যদি ইয়াত বহুত গছ আছে এই লাইনটোৰ তলত কিন্তু তেখেতলোকে এইটো কেতিয়াবা ষড়যন্ত্ৰ নিচিনাও লাগিছে কাৰোবাৰ চকুত পৰিছে চাগে ইমান ধুনীয়াকৈ গছ ৰুইছে আৰু হয়তো এনেকুৱা চকু চৰহা মানুহৰ পৰিচালনাটো হ'ব পাৰে নাজানো এইটো অনাগত দিনত দেখা যাব